উদ্যোগত কুকুরপাড়া আঞ্চলিক ছাত্র সন্থা এটা কমিটি গঠন কৰিব লাগে। এই উদ্দেশ্যে আজি সভাখন পতা হৈছে, হয় নে নহয়? গতিকে আঞ্চলিক এটা আমি বনাই দিব পাৰোঁ, বেছি সময় নালাগে। ঘৰ এটা যেতিয়া নিৰ্মাণ কৰা হয়, ঘৰটো নিৰ্মাণ কৰোঁতে বহুত সময় লাগে, নালাগে, কিন্তু ভাঙি দিওঁতে 2 ছেকেণ্ড 5 মিনিট সময়ও নালাগে। এতিয়া কথা হ'ল যে সদৌ দক্ষিণ হালমাৰা মানকাছৰ জিলা স্বতন্ত্ৰতা আছু AASU তোমালোকে যে আজি সংগঠনটোত অন্তৰ্ভুক্ত হ'বা, AASU জানিব লাগিব, হয় নে নহয়? ইয়াত কোনোবাই জানেনে AASU কুকুৰমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ ঘটনা হ'ব? দক্ষিণ হালমাৰা মানকাছৰ জিলাখন সমস্যাৰ ভিতৰত জৰ্জৰিত হৈ আছে। ইমান সমস্যা আছে, আমি দিন ৰাতি গোটেই যদি কৰি থাকোঁ তথাপিও শেষ নহ'ব। বিশেষকৈ দুটা সমস্যা আমি ফেচ কৰি আছোঁ। এটা হ'ল ব্ৰহ্মপুত্ৰ গড়গড়ীয়া আৰু এটা হ'ল ASF ৰোড। আঠিঙেবাৰীৰ পৰা মানকাছৰ বামুণীৰ পথ, এই পথটোৰ বৰ্তমান যি জৰাজীৰ্ণ অৱস্থা, অসমৰ ভিতৰত আমাতকৈ দুখীয়া জিলা আৰু আমাতকৈ দুখীয়া জিলাৰ যি ৰাস্তা কোনো জিলাতো নাই, কিন্তু দক্ষিণ হালমাৰা মানকাছৰ জিলাখনত আছে। এটা কথা ভাবিবা কি, আমাৰ জিলাখন সৰু হ'ব পাৰে, অসমৰ আন আন প্ৰান্তৰ যিবোৰ জিলা আছে সেইবোৰ জিলাতকৈ দক্ষিণ হালমাৰা মানকাছৰ জিলাটোলৈ ইকনমিকেল ফান পইচাৰ ক্ষেত্ৰত কিন্তু আমি বহুত ধনী। কিন্তু কি কৰিছে, সেইবোৰ ৰাজনৈতিক নেতাই তেখেতৰ নিজৰ মুনাফাৰ কাৰণে ইয়াত ৰাজনীতি কৰিছে। আজি যিসকল প্ৰাক্তন বিধায়ক আছিল, যিসকল ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী ইয়াৰ পৰা জন্ম হৈছিল, তেখেতক চাবচোন, তেখেতৰ ল'ৰা ছোৱালী এইখন জিলাত কোনোবাই কৰি আছে নেকি? কোনো কামত নেতৃত্ব দি আছে নেকি? আছে নেকি কোনোবাই? যদি আমাৰ ইয়াৰ পৰা বিধায়ক হৈছে, গুৱাহাটীত ঘৰ বনাইছে, বাহিৰত ঘৰ বনাইছে, কিন্তু আমাৰ জিলাৰ কাৰণে একো হ'ব নাই। তেখেতে কি বুজিব? কুকুৰমাৰাৰ পৰা যেতিয়া আমি মানকাছৰ চাৰ্কেল লৈ যাওঁতে আমাক কিমান ভয় লাগিব, ৰাস্তাৰ কথা দি আমি যাওঁতে ৰাস্তাৰ কথাটো আগত পাব। যদি 10 মিনিট সময় আমাৰ হাতত থাকে, তাৰ পৰা আমাক 20 মিনিট আধা ঘণ্টা সময় হাতত লৈ কিনে আমাক মানকাছলৈ যাব লগা হয়। গতিকে মৰমৰ বন্ধুসকলক মই এটা কথা আহ্বান জনাম যে অসমৰ ভিতৰত আটাইতকৈ আমাৰ জাতীয় সংগঠন হয় এইটো আছোঁ। অসমৰ ভিতৰতকৈ আজিৰ দিনত চৰকাৰৰ বিৰুদ্ধে মাত মাতা সংগঠনটোৱে হ'ল মানে সদৌ অসম ছাত্ৰ। শপত গ্ৰহণ কৰোঁ যে মই সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ পবিত্ৰতা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখি এই সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য পুনৰাছে মোৰ ওপৰত ন্যস্ত দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হলো। জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম। মাসুদ নাব্বাস, মাসুদ নাব্বাস, কুকুরমারা আঞ্চলিক ছাত্র সন্থা জিন্দাবাদ, কুকুরমারা আঞ্চলিক ছাত্র সন্থা জিন্দাবাদ, দক্ষিণ হালমারা মানকাছর জিলা ছাত্র সন্থা জিন্দাবাদ। জয় অসম, জয় অসম, জয় অসম। আজি সদৌ দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কুকুৰমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ নতুনকৈ কমিটি গঠন কৰাৰ এটা সভা আছিল। সভাখন আজি দিনৰ 1টা বজাত আৰম্ভ হৈছিল। উক্ত সভাত উপস্থিত আছিল আমাৰ স্মাৰ্ট একাডেমীৰ সন্মানীয় অধ্যক্ষ সুৰুজ মিয়া ছাৰ আৰু স্মাৰ্ট একাডেমীৰ কেইবাগৰাকী শিক্ষক, সহকাৰী শিক্ষক উপস্থিত আছিল। লগতে অত্ৰ অঞ্চলৰ সমাজবেদী, আমাৰ জিলা ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াসকল, এই অত্ৰ অঞ্চলৰ শিক্ষক, যুৱকসকল আৰু লগতে এই অঞ্চলৰ সচেতন ব্যক্তিসকলে এইখন সভাত উপস্থিত থাকি আজি কুকুৰমাৰা আঞ্চলিক ছাত্ৰ সন্থাখন সম্পূৰ্ণৰূপে কমিটিটো গঠন কৰি দিয়া হয়। অনাগত দিনত এই অত্ৰ অঞ্চলৰ ৰাইজৰ কাষত ছাত্ৰ ছাত্ৰীৰ হৈ যাতে কাম কৰি যাব পাৰে, ৰাইজৰ উন্নয়নৰ হৈ যাতে এই আঞ্চলিকটোৰ সভাপতি আৰু সম্পাদকে অনাগত দিনত কাম কৰি যাব পাৰে, তাৰ বাবে আমি জিলা ছাত্ৰ সন্থাৰ পৰা তেখেতক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি যে স্মাৰ্ট একাডেমীৰ যিটো আমাৰ কাৰ্যকৰী হিচাপে যে কমিটিখন গঠন কৰা হ'ল, এই কমিটিখন অনাগত দিনত এই অত্ৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ যাতে কাম কৰি আগবাঢ়ি যায়, জিলাখনত এটা সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ বাবে সমূহ বিষয়ববীয়াসকলক আকৌ মই মোৰ অন্তৰস্থলৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমূহ ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ যাতে কুকুৰমাৰা অঞ্চলৰ সকলো ৰাইজে আমাৰ এই ছাত্ৰৰ কৰ্মীসকলক যাতে সকলো সময়ত আমাক লগ দিয়ে, পৰামৰ্শ আগবঢ়ায়, তাৰ বাবে কুকুৰমাৰা তথা দক্ষিণ হালমাৰা মানকাছৰ সমূহ জিলাবাসী ৰাইজক আমি অভিভাৱকত্ব বিচাৰিছোঁ, দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। আৰু লগতে
আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যাতে আমাৰ এই কুকুৰমাৰা আঞ্চলিকখন অনাগত দিনত আগবাঢ়ি যাব পাৰে তাৰ বাবে সমূহ দক্ষিণ হালমাৰা মানকাছৰ জিলাবাসী ৰাইজলৈ মই আহ্বান জনাইছোঁ। আচলতে এতিয়ালৈকে আমাৰ জিলাখনত বহুত আঞ্চলিক বাকী আছে, যিসকলে আঞ্চলিক বনাব বিচাৰিছে, কেনেকৈ আপোনালোকৰ লগত যোগাযোগ কৰিব বুলি হয়, যদি যিসকলে আমাৰ ছাত্ৰসকলে আমাৰ লগত যোগাযোগ কৰিলে হ'ল, জিলা ছাত্ৰ সন্থাৰ মই সভাপতি আমাৰ সাধাৰণ সম্পাদক আছে আৰু বিভিন্ন বিষয়ববীয়া এইখন জিলাতে আছে, যদি তেখেতে যোগাযোগ কৰে আমাৰ লগত আমি অতি সোনকালে সেই আঞ্চলিকসমূহে বনাই দিম।